বড়ো জাতি শান্তি আৰু ঐক্যবদ্ধভাৱে আগবাঢ়িবলৈ বিচাৰে। শোণিতপুৰ জিলাৰ এপছুৰ 51 সংখ্যক অধিৱেশনত এই মন্তব্য এপছু সভাপতি দীপেন বড়োৰ। শোণিতপুৰৰ ঘোঁৰামাৰীত 27 জানুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আয়োজিত এপছুৰ শোণিতপুৰ জিলা সমিতিৰ 51 সংখ্যক অধিৱেশন সম্পন্ন হয়। আজি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লয় এপছুৰ সভাপতি দীপেন বড়োৱে। ভাষণ প্ৰসংগত তেওঁ কয়, বড়ো জাতিয়ে শান্তিত থাকিবলৈ বিচাৰে, কাৰো প্ৰতি অন্যায় হোৱাটো নিবিচাৰে। ভাষা আমাৰ যি বড়ো মাধ্যম আৰু গুণগত শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰে যি আহ্বান কৰিছে আমি সলাহ কৰিছোঁ, আমি ধন্যবাদ জনাইছোঁ। আৰু 10খন কলেজ মহাবিদ্যালয় বিদ্যালয়ত প্ৰাধিকৰণ কৰা হ'ল, প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। আহি থকা সময়ত শোণিতপুৰ আৰু বিশ্বনাথ জিলা আৰু অসমৰ আন জিলাত থকা বড়ো মাধ্যমত এই LP আৰু AP হাইস্কুল হায়াৰ ছেকেণ্ডেৰীবিলাক প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আৰু বিদ্যাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সকলো দিশত আলোচনা কৰি পেলাই সহায় সহযোগ কৰা একমাত্ৰ মন্ত্ৰী হ'ল আমাৰ অশোক সিংঘল ডাঙৰীয়া। আৰু সেয়ে অসমীয়া, ৰাভা, মিচিং, আদিবাসী, চাওতাল সকলো জাতি জনগোষ্ঠীৰ সৈতে ঐক্যবদ্ধভাৱে আগবঢ়াটো বিচাৰে। শিক্ষা পাব লাগে, মৌলিক অধিকাৰ, শিক্ষাৰ অধিকাৰ আমাৰ সমাজত প্ৰসাৰ হ'ব লাগে। আমাৰ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী শিক্ষা লাভ কৰি পেলাই, শিক্ষা লৈ পেলাই মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়বিলাকত যাতে পৰ্যাপ্ত পৰিমাণৰ আমাৰ শিক্ষক নিযুক্তি দিয়ে। য'ত ছিংগল টিচাৰ, 0 টিচাৰ হৈ আছে, বিদ্যালয়ৰ য'ত যিখিনি আন্তঃগাঁথনি য'ত অভাৱ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ, সেই ক্ষেত্ৰত তেখেতে যথেষ্ট নিজৰ সমষ্টি আৰু আন অঞ্চলতো তেওঁ আগভাগ নোলোৱা সময় লৈ আছে। কিন্তু আমি পুনৰবাৰ তেখেতক আজিৰ এই সুযোগতে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ এই যি শিক্ষা, এই শিক্ষাৰ ব্যৱস্থাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে মন্ত্ৰী ডাঙৰীয়াই আৰু অধিক চকু দি পেলাই আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে কাম কৰে, তাৰ কাৰণে এই ৰাজহুৱা এই অনুষ্ঠানৰ যোগেদি মই তেখেতক আহ্বান জনাইছোঁ। বাগুৰুম্বাকে ধৰি একাধিক বড়ো জনগোষ্ঠীয় নৃত্যৰে উজ্জীৱিত হৈ উঠা এই অধিৱেশনৰ মুকলি সভা উদ্বোধন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। জীৱ জন্তু অতিক্ৰম কৰি 4জন ককাই ভায়েকে যেতিয়া খোজকাঢ়ি আহি এঠাইত ৰখিছিল, তেতিয়া সৰু ভায়েকে কৈছিলে, আদা মই যাব নোৱাৰো, মোৰ ভৰি বিষাইছে। আৰু সেই ভায়েকজন তাত থাকি গ'ল। এই ভায়েকজন হৈছে নেপালৰ বিভিন্ন অঞ্চলতে বসবাস কৰা লিম্বু, তামাং ইত্যাদি জনগোষ্ঠীৰ যিখিনি মানুহ আছে, সেইখিনি এই বড়ো ফালৰে এটা জনগোষ্ঠী। সভাত মন্ত্ৰী অশোক সিংহলেও ভাষণ প্ৰদান কৰে। ব্যক্তিগত জিৰ' ৰিজাল্ট হৈছিলে, এপছুৱে ঘূৰি ঘূৰি প্ৰমোদ বড়ো ডাঙৰীয়া মোৰ মনত আছে, লৰেঞ্চৰ কথা মোৰ মনত আছে, দীপেন্দাৰ কথা মোৰ মনত আছে। চাইকেল লৈ স্কুলে স্কুলে ঘূৰি শিক্ষাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰাৰ কাম এপছুৱে কৰিছে। তেজপুৰৰ পৰা অৰূপ কলিতা, দৈনিক অগ্ৰদূত ডিজিটেল।